প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গুৰুচৰণ বিশ্ববিদ্যালয়ত ওলোৱা বিভিন্ন বিষয়ৰ PhD চিট খালী হোৱাৰ বিষয়ে। গুৰুচৰণ বিশ্ববিদ্যালয় আছে কাছাৰ ডিষ্ট্ৰিক্টৰ শিলচৰত আৰু অসম চৰকাৰৰ ৰাজ্যিক বিশ্ববিদ্যালয় হয়। 2026-27 বৰ্ষৰ বাবে বহুতো বিষয়ৰ PhD চিট খালী হোৱাৰ কথা কৈছে আৰু মই কৈ যাম কি ডিপাৰ্টমেণ্টত পদ খালী। PhD পদ খালী বেংগালী, বাংলা, ইংলিছ, PhD ইন হিন্দী আৰু PhD ইন মণিপুৰী, PhD ইন পাৰ্চিয়ান, PhD ইন ফিল'চফি, PhD ইন মাছ কমিউনিকেশ্যন, PhD ইন পলিটিকেল চায়েন্স, PhD ইন হিষ্ট্ৰী, PhD ইন সংস্কৃত, তাৰ বাহিৰে PhD ইন এন্থ্ৰপ'লজি, PhD in biotechnology, PhD in botany, PhD in environmental science, PhD in chemistry, PhD in computer science, PhD in geology, PhD in mathematics, আৰু PhD in physics, PhD in statistics, PhD in zoology, আৰু PhD in commerce and PhD in business administration। বহুতো বিষয়ৰ পদ খালী আৰু প্ৰস্পেক্টাছত প্ৰত্যেক ডিপাৰ্টমেণ্টৰ প্ৰত্যেক বিষয়ৰ কি পদ কেইটা পদ খালী সেইটো আপোনালোকে পাই যাব। ইউনিভাৰ্চিটি ৱেবছাইট চেক কৰি থাকিব, সকলো তথ্য পাই থাকিব। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল আৰু নহ'লে 4 বছৰীয়া যদি আপোনাৰ ডিগ্ৰী কৰি থৈছে মিনিমাম 55% মাষ্টাৰ ডিগ্ৰীত লাগিব আৰু যদি MPhil কৰি থৈছে তেতিয়াও পাৰিব মিনিমাম 55% আৰু ৰিলেক্সেশ্যন ৰিজাৰ্ভ কেটেগৰীত য'ত যি দিব লগা আছে সেইটো দিব। NOC লাগিব চাকৰি কৰি থকাসকল, পাৰ্মানেণ্টেই হওক বা টেম্পৰেৰী হওক। আৰু এডমিশ্যন প্ৰচেছটো তেওঁলোকে নিজেই এণ্ট্ৰেঞ্চ টেষ্ট এটা পাতিব, সেইটো যদি পাছ কৰে পাই যাব। নহ'লে যদি আপুনি UGC নেট পাছ কৰি থৈছে, UGC CSIR পাছ কৰি থৈছে, UGC নেট অনলি ফৰ PhD পাছ কৰি থৈছে আৰু যদি স্লেট গেট CEED কৰি থৈছে বা নেট JRF কৰি থৈছে, CSIR JRF, ICMR JRF আৰু সেইবোৰ যদি কৰি থৈছে তেতিয়াহ'লে তেওঁলোকে যিটো নিজে পৰীক্ষা পাতিব গুৰুচৰণ ইউনিভাৰ্চিটি RET ৰিচাৰ্চ এণ্ট্ৰেঞ্চ টেষ্ট, সেইটোত আপোনালোকে বহিব নেলাগে। যদি MPhil কৰি থৈছে, কোৰ্ছ ৱৰ্ক কৰিছে ৰেগুলাৰ মডত, তেতিয়াও নেলাগে। খালি ৰিচাৰ্চ পাব্লিকেশ্যন এণ্ড ইথিক্স পেপাৰটো তেওঁলোকে পঢ়া হ'ব লাগিব। সেইটো তেওঁলোকে পঢ়িব লাগিব নহ'লে আৰু। তাৰপিছত ৰিটেন টেষ্ট পাতিব ইউনিভাৰ্চিটিয়ে। ৰিচাৰ্চ মেথডলজি 50% থাকিব আৰু 50% আপোনাৰ নিজৰ বিষয়ৰ ওপৰতে প্ৰশ্ন পাব। কোৱালিফাইং হ'ব 50%। 100ত যদি 50% পাই যায় আপুনি ইণ্টাৰভিউত যাব পাৰিব। ইণ্টাৰভিউত আপোনাৰ DRC আগত ইণ্টাৰভিউ হ'ব। তাত আপুনি এতিয়া কিমান পাৰফৰ্মেঞ্চ দেখাব পাৰে, আপুনি নিজৰ ৰিচাৰ্চ ইণ্টাৰেষ্ট এৰিয়া লৈ যাওক, লগত ৰিচাৰ্চ প্ৰপ'জেল লৈ যাওক। এণ্ট্ৰেঞ্চ টেষ্ট যিসকলে দিব 70% ৰিটেনত থাকিব, 30% ইণ্টাৰভিউত প্ৰিফাৰেঞ্চ পাব। আৰু এণ্ট্ৰেঞ্চ টেষ্টত যিসকলে এক্সামশ্যন পাইছিল তেওঁলোকে ডাইৰেক্ট ইণ্টাৰভিউলৈ যাব আৰু তেওঁলোকে তাতেই 100% দিব লাগিব, বেলেগ তেওঁলোকৰ ৰাস্তা নাই। যদি আপুনি চিলেক্টেড হৈ যায় তেতিয়াহ'লে PhD কোৰ্ছ ৱৰ্কত বহাটো মেণ্ডেটৰী, 75% এটেণ্ডেঞ্চ থাকিবই লাগিব, কথাটো সেইটো। এপ্লিকেশ্যন ফি জেনেৰেল OBC ক্ৰিমিলেয়াৰসকলে 2900 টকা, NCL EWS সকলে 2700 টকা, SC ST PWD সকলে 2500 টকা, ইমানটো পইচা আৰু য'ত যি অনলাইন মতে দিব পাৰিব। এপ্লাই কৰিবলৈ হ'লে https://gurucharan.university adm.samart.edu.in/_ ইয়াত আপোনালোকে যাব লাগিব। আৰু আপুনি দুটা এলাইড ডিপাৰ্টমেণ্টত এপ্লাই কৰিব পাৰিব, দুটা বিষয়ত খালি এলাইড হ'ব লাগিব। যেনে ষ্টেটিষ্টিক্সৰ লগত যি বিষয় অলপ ছেম হয় তেনেকুৱা, মেথছৰ লগত যি হয় তেনেকুৱা ধৰণৰ। ৰেজিষ্টাৰে এডমিশ্যন ন'টিচ দিব 18 মাৰ্চ আৰু অনলাইন আৰম্ভ হ'ব 20 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ইণ্টিমেশ্যন যদি আপুনি এলিজিবল হয় সেইটো দিব 26 মাৰ্চৰ পৰা 27 মাৰ্চ। ইণ্টাৰভিউ হ'ব শ্বৰ্টলিষ্টেড সকলৰ কাৰণে। ৰিটেন টেষ্ট বা যিসকল UGC নেট তেওঁলোকৰ কাৰণে নেপাতে ৰিটেন টেষ্ট, সেইটো হ'ব 27 মাৰ্চৰ পৰা 28 মাৰ্চ।
ডিক্লেৰেশ্যন প্ৰভিজনেল লিষ্টটো ওলাব 31 মাৰ্চ। এডমিশ্যন ফি চিলেক্টেডসকলে ছায়েন্সসকলে 25,200 টকা, আৰ্টছ আৰু ছ'চিয়েল ছায়েন্স আৰু কমাৰ্চসকলে 18,900 টকা পইচা দিব লাগিব। আৰু কোৰ্ছ ৱৰ্ক আৰম্ভ হ'ব, এডমিশ্যন শেষ হ'ব 6 এপ্ৰিল। ৰিজাৰ্ভেশ্যনটো গভৰ্ণমেণ্টৰ নিয়মতে পাব। তাৰ বাহিৰে আৰু বিশেষ কথা নাই, মই মূল কথাটো কৈ দিম।